সকলোকে নমস্কাৰ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মোৰ এইকেইদিন ভিডিঅ' ৰেগুলাৰ দিব পৰা নাই বতৰটোৰ কাৰণে। ইমানেই বৰষুণ নহয়, বাহিৰত ওলাই মেলি ভিডিঅ' কৰিবলৈ অকণমান অসুবিধা হৈছে। বৰষুণেই নেৰে, অকণমান এৰে, তাৰপাছত ভিডিঅ' কৰোঁগৈ বুলি ওলাওঁ আকৌ দি দিয়ে। সেইটো কাৰণে তেনেকুৱাই হৈ আছে। আৰু এতিয়া মানে বাৰীত গৈছিলোঁ অকণমান সময়ৰ কাৰণে, মোবাইলটো লৈ গ'লোঁ, চান্সতে ভিডিঅ' অকণ কৰি লওঁ বুলি কৰি ল'লোঁ। আৰু এইডোখৰত যে মই বুট সিঁচি দিছিলোঁ, এয়া চানচিপে নাই বুটৰ, গোটেই কুকুৰা আৰু চৰায়ে খাই পেলাই দিলে। ঘনচিৰিকা চৰাই এইবিলাক মুঠতে চৰাই আৰু নুগুচে আমাৰ ঘৰত, পূৰা জাক জাক চৰাই আহে। আৰু এইখন বাৰীখন শুৱনি হৈছেগৈ অকণমান গাজৰ, পালেং, লফা, ইফালে মূলা। আৰু এয়া পনৰুখিনি কিহে যে খালে, বান্দৰে খালে নেকি, মানে খোৱা এনেকৈ আধা আধা আছে। এয়া দেখিছেনে এইখিনি, বান্দৰে খালে চাগে। চৰাইটো এনেকৈ নাখায় বাৰু উঘালি মেলি, বান্দৰে খালে। ভালেকেইজোপা নষ্ট কৰি থৈ গ'ল পনৰু হয় এইখিনি, পিঁয়াজ নহয় দেই। বহুতে হয়তো চিনি পায়, বহুতে নাপাবও পাৰে। মানে পিঁয়াজৰ যিটো সৰু সৰু প্ৰজাতি যে সেইটোৱে পনৰু। আৰু মানে পিঁয়াজবিলাক যেনেকৈ এটা এটাকৈ হয়, পনৰু তেনেকৈ নহয় আকৌ, মানে নহৰু ফুটাৰ নিচিনা হয়। আৰু মই দেখুৱাইছিলোঁ পনৰু ৰুওঁতে মায়ে পদ্ধতি এটা কৰি দেখুৱাইছিলে। গছজোপা পূৰা ফাহ মেলি যায়, তেনেদৰে কৰিলে মানে। আৰু এয়া সঁচাকৈ ইমান ধুনীয়া ফাহ মেলি গৈছে পনৰুখিনি। আমাৰ জোপাটো পূৰা ডাঙৰ ডাঙৰ হৈছে। এইখিনি আপোনালোকে কেমেৰাত সৰুৱে দেখি আছে চাগে, কি ক'ব আৰু, কেমেৰা কোৱালিটিটো বেয়া, সেইটো কাৰণে আপোনালোকে ধৰিবই পৰা নাই। এয়া ওচৰত নি দেখুৱাই দিছোঁ আপোনালোকক। আপোনালোকে তেনেদৰে কৰি কেনে ৰুই চাব দেই। যদি মোৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে ভিডিঅ'টো গৈ মেলি চাব। আৰু এয়া ধনিয়া হয় দেই, এইখিনি ধনিয়া একদম ধান দোৱা দিনৰ পৰাই খাই আছোঁ, এতিয়ালৈকে আছে কেইজোপামান। আৰু মই ইয়াৰ পৰা উঘালি ৰুই দিওঁ। ইয়াত ৰুই দিছিলোঁ যে কেনেকৈ লোকেল ধনিয়া হাইব্ৰিডলৈ পৰিণত কৰিছিলোঁ বুলি দেখুৱাইছিলোঁ আপোনালোক, ইয়াৰ পৰাই নিছিলোঁ। এইখিনি সৰু সৰু দেখিছে নহয়, মানে সিঁচাৰ জেগাটোৰ পৰা ঠাইটো অকণমান সলনি কৰি ৰুই দিলে, মানে সাৰ গোবৰ দি, তেতিয়া তেনেকুৱা হয়। আৰু এইজোপা আমাৰ ভীমকল হয়, যিটো গুটি লগা কলটো। খাই চৰাই কৈছোঁ নহয়, আমাৰ ঘৰত অভাৱ নাই বুলি। এয়া চৰাই খাই মেলি একেবাৰে হেৰি কৰি থৈছে। কাটি নেপেলালোঁ আৰু, আকৌ বেয়া পাব ন, চৰাইবিলাকে ইমান ধুনীয়া খাই আছে, আকৌ যদি থোকটো কাটি দিয়া হয়, সেইবাবে এৰি দিলোঁ আৰু চৰাইক খাবকৈ। আৰু এয়া মই ৰোৱা নেমুৰ প্ৰথম এয়া লাগিবলৈ ধৰিছে। আপোনালোকক কাটিং কৰাও দেখাইছিলোঁ, কেনেদৰে কাটিং কৰিছিলোঁ মই, মানে কাটিং কৰি মেলি শিপা মেলাই মেলি ৰুইছিলোঁ, তাৰলৈকে দেখুৱাইছিলোঁ। আৰু এয়া ফুলিছে নহয়, ফুলালৈকে দেখুৱাই দিছোঁ আপোনালোকক। আৰু কিছুমানে যদি নাজানে বা চোৱা নাই তেনেহ'লে ভিডিঅ'টো গৈ কেনে চাব, নতুবা আকৌ মই দিম বাৰু আপোনালোকে চাব বিচাৰিলে। মই কাটিং কৰি মেলি ৰোৱা হয়, ইমান চাপতে লাগিছে দেখিছেনে। ভালেকেইজোপা ৰুইছিলোঁ, ৰেগুলাৰ ভিউৱাৰ্ছসকলে জানিব। তিনিজোপা বাচিলে, মানে এইখিনিও বাচিলে হ'লে, এইফালে বগৰী আছে, সেনেকৈ অহা যোৱা কৰি থকা হয়। এফালে বাৰীখনো নতুনকৈ পতা হৈছিলে, অহা যোৱা কৰি থাকোঁতে হিলিলে মানে গছজোপা, ভালেখিনি গছবোৰ, সেইবাবে মৰি গ'ল, তিনিজোপা জিলে। আৰু এয়া ধনিয়াখিনি একদম অৱস্থা নাইকিয়া কৰি দিলে বৰষুণে বতাহে। ইমান ধুনীয়া ধুনীয়া হৈ আছিলে, এতিয়া একদম হাউলি মাউলি অৱস্থা নাই আৰু। এটাৰ কাৰণে ভালো হৈছে, এটাৰ কাৰণে বেয়াও হৈছে। এটাৰ কাৰণে এইকাৰণে ভাল হৈছে, বহুত দিন শুকান হৈ আছিলে গছনিবোৰ। আৰু এতিয়া যি ৰুই দিওঁ তাকে হ'ব সোনকালে, বেছি কষ্ট কৰিব নালাগিব। কিন্তু এতিয়া উপায় নাই নহয়, যিবিলাক বস্তু আছে সেইবিলাক খালি নষ্ট হৈ গৈছে। আৰু কি ক'ব, আৰু উপায় নাই। এয়াই আৰু আমাৰ প্ৰকৃতিত কামবোৰ হৈয়ে যাব। যদি বতাহ আছে বতাহ দিবই, বৰষুণ থাকিলে বৰষুণ দিবই। আৰু সকলোবোৰ হোৱাৰ পাছতহে পৃথিৱীখন সেউজীয়া জীপাল হৈ থাকে, নহয়নে বাৰু? বতাহো দিব লাগিব, বৰষুণো দিব লাগিব, তেতিয়াহে হ'ব। আৰু এইফালে আমি যে দেউতা আৰু মা মই মিলি মেলি ৰুইছিলোঁ ওলকবি, বন্ধাকবি, এইবোৰ। এয়া ফুলকবি বুলি ৰুইছিলোঁ, কিন্তু বকলি হৈ থাকিলে। আৰু
ভালেকেইবা হৈছে দেই, বহুত ডাঙৰ ডাঙৰ হৈছে। বহুত ডাঙৰ ডাঙৰ হোৱা নাই মানে, এতিয়া আৰু ডাঙৰ হ'বলৈ বাকী আছে। এতিয়া ইমানখিনি বহুত ওখ হৈ গৈছিলে, ফুলা নাছিলে। কিয় ফুলা নাই বা বুলি ভাবিছিলোঁ, ফুলকবি বুলিয়ে ভাবি আছিলোঁ। তাৰপিছত অকণমান দেখিলোঁ আৰু তেতিয়া গম পালোঁ আৰু বকলি হয় চাগে বুলি। এতিয়া আৰু আচল ৰূপটো দেখা দিলে, এয়া বকলিয়ে হয়। এবাৰো ৰুই পোৱা নাছিলোঁ বকলি, কিন্তু খাব লাগে বুলি কয় আৰু মানে স্বাস্থ্যৰ কাৰণে ভাল। আৰু এয়া ঘৰতে নিজে যদি হৈ গৈছে আৰু কথাই নাই আৰু। পচন সাৰত আমাৰ একো ৰাসায়নিক সাৰ ইয়াত ব্যৱহাৰ নকৰোঁ। ৰাসায়নিক সাৰতে ইমান ডাঙৰ হৈছে দেখিছেনে। আৰু ইফালে দেউতাই পদূলি মূৰতে ৰুই দিছে মাইক্ৰ জলকীয়া পুলি, মানে বহুত আছিলে, ক'ত নৰো হৈ গৈছে, মানে জেগা তাতে আমাৰ কম। আৰু য'তে ত'তে এনেই ৰুই দিলেও নহ'ব, কাৰণ জেগাডোখৰ আকৌ বেলেগ কিবা কামত লাগিবলৈ হ'লে এনেই নষ্ট যাব পুলিখিনি। সেইবাবে ইয়াতে ৰুই দিছে আৰু বাকী আছে ক'ৰবাত কৰি ৰুব লাগিব। আৰু আজিলৈ আহিছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে, আকৌ লগ পাম।